আসসালামু আলাইকুম, হেল্ল' এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালেই আছে। মই পিছে আপোনালোকৰ য'ত আলহামদুলিল্লাহ ভালেই আছোঁ। মই জেচমিন আৰু আপোনালোকক জেচমিন জিচান ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ তেনে সাধাৰণ ভিডিঅ'বোৰ সকলোৱে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি আহক ভিডিঅ'টো আৰম্ভ কৰোঁতে। এয়া হৈছে আমাৰ ঈদৰ নামাজৰ ভিডিঅ' হয়। এইটো হৈছে আমাৰ মাৰ ঘৰৰ পৰা মোলৈ ভিডিঅ' কৰি পঠাইছে। তো আপোনালোকক সিদিনা দেখাইছিলোঁ যে আমাৰ চোতালত মছজিদখন, সেইটো মছজিদৰ সন্মুখতে ঈদৰ নামাজ পঢ়া হয়। তাৰ পৰাই ভিডিঅ'টো কৰি পঠাইছে। তো ভিডিঅ'টো চাই ভাল পাব। তো আহক মোৰ আচল ভিডিঅ'টো চাওক। তো ৰাতিপুৱাই যি ৰ'দ উঠে নহয়, তো তাৰ কাৰণে মুখৰ কাৰণে অলপ হ'লেও যত্ন ল'ব লগা হৈছে। তো স্কিনটো কেয়াৰ কৰিব লাগে। তো স্কিনৰ কাৰণে মই অলপ ছানস্ক্ৰীম লগাই লৈছোঁ ৰ'দৰ পোহৰৰ পৰা ৰক্ষা পাবলৈ, যিহেতু ওলাই যাব লগা হয় ৰুমৰ পৰা। তো আজিকালি যি ৰ'দ, তো ছালৰ কাৰণে ক্ষতি হ'ব পাৰে। তো এয়া চাওক, মই ইয়াৰ পাকঘৰত মেইন যিটো বোৱাৰী জীৱনৰ যিটো মেইন ঘৰ, সেইটোতে সোমাই গৈছোঁ। জীৱনৰ যাত্ৰা, জীৱনৰ দিনটোৰ শুৰুৱাত এইটো ৰুমৰ পৰাই আৰম্ভ হয়। তো গেছৰ প্ৰব্লেম বহুত দি আছে। তো গৰম পানী খাব লাগে। তো গৰম পানী ৰাখিছোঁ। তো যিখিনি পানী আছে তাত মই চাহ বনাম। ৰাতিপুৱাই গাখীৰ চাহতকৈ লাল চাহ খোৱাই বেষ্ট হয়। তো লাল চাহ খাম আমি। তো চাহ এইফালে হৈ আছোঁ। তো এইফালে মই জিচানৰ কাৰণে গাখীৰৰ পৰা সৰ উলিয়াই লৈছোঁ, যিহেতু জিচানে সৰ খাই বহুত ভাল পায়। তো তাৰ কাৰণে অলপ হ'লেও ৰাখিব লাগে সৰ। এইফালে মোৰ চাহখিনিও হৈ গ'ল। তো এইফালে আগতীয়াকৈ অলপ ৰাখি লৈছোঁ চেনি দিয়াৰ আগত, যিহেতু চুগাৰ পেচেণ্ট আছে। এইফালে আমাৰখিনিত চেনি দি লৈছোঁ। তো চুগাৰ ফ্ৰী চেনিটো চাহ বা যিকোনো বস্তু জাল কৰিব নালাগে। ৰান্ধি বাঢ়ি লৈ তাৰপিছত গৰমে গৰমে মিহলাই লৈ খাব লাগে। তো চাহ তাহ খাই লৈ বৈ আমি ৰাতিপুৱাও ভাত খাওঁ, চাহ খাওঁ, চব খাওঁ। তো এয়া ৰাতিপুৱাৰ কাৰণে আমি আজি ৰঙালাও পিটিকা বনাম। তো তাৰ কাৰণে কেইটামান জলকীয়া আৰু নহৰু ভাজি লৈছোঁ তেলত। তাৰপিছত যিখিনি তেল আছিল তাত ৰঙালাওখিনি তেনেকৈ কাটি দিছোঁ আৰু অলপ পানী আৰু অলপ নিমখৰ সৈতে এইটো সিজুৱাম। তো তেনেকৈ সিজাই আছোঁ। তো তাৰপিছত এইটো এটা কেৰাহী বহাই লৈছোঁ। ইয়াত আজি ঈদৰ পিছদিনাই এইটো কাম কৰি আছোঁ, যিহেতু মাংস ভাল নালাগে। তো মাছ বনাম আজি। তো মাছৰ কাৰণে ইয়াত তেল বহাই লৈছোঁ। তেলটো গৰম হোৱাৰ পিছত মই পিঁয়াজ দি লৈছোঁ। এইখিনি মজি যোৱাৰ পাছত তাৰপিছত ইয়াৰ চব্জিখিনি দি ল'ম। চব্জিখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম, তেতিয়া চব্জিখিনিৰ টেষ্টটো ভাল আহে। আজিকালিতো মৰিচা শাক আৰু জিকা, ভোল এইবিলাক ওলাইছে চব্জি। তো মৰিচা শাকটো ভালেই লাগে খাই, মই ভাল পাওঁ। আৰু আলুটো মোৰ ফেভৰেট। আলু খাই বহুত ভাল পাওঁ। আলু মোৰ ফেভৰেট হয়। কাৰ আলু ফেভৰেট? এইফালে নিমখ অলপ কম হোৱা যেন লাগিছিল, তো আৰু অলপ নিমখ দিলোঁ। এইফালে ৰঙালাওখিনিও হৈ গৈছে। এইফালে মই পিটিকাটো বনাই আছোঁ। এনেকৈ বনাই চাব পাৰে আপোনালোকে, ভাল লাগে। সকলোৱে খাই ভাল পাইছিল। মই কেঁচা জলকীয়া 4টামান দিছিলোঁ। তো গোটেইখিনি নালাগে চাগে, 2টামান থৈ দিছোঁ আৰু 2টা দিছোঁ। তেল আৰু নিমখ মই নিদিওঁ, যিহেতু তাত দিয়া হৈ আছে। তো পৰিমাণ অনুসৰি হৈ গৈছে। তো এতিয়া নালাগে আৰু দিবলৈ। তো ইয়াৰ কেঁচা পিঁয়াজকেইটা কাটি থৈছিলোঁ, তো পিঁয়াজখিনিও দি লৈছোঁ। এয়া মোৰ পিটিকা ৰেডি খাবলৈ। এইফালে মাছৰ জোলটো হৈ গৈছে। তো কেঁচা জলকীয়া কেইটামান দি লৈছোঁ লাষ্টতে। চব্জিকেইটাও সিজি গৈছে। ৰান্ধি বাঢ়ি খাই লোৱাৰ পিছত আজি গোটেই দিনটো জিচানৰ অৱস্থা চব, গোটেই দিনটোতে বমি কৰি আছে।
একো খোৱা নাই তাই। মুখখন চাওক কেনেকুৱা হৈ আছে, শুকাই আছে। ল'ৰা ছোৱালীৰ অসুখ হ'লে মাক দেউতাকৰ ভাল নালাগে, তো মনটো ভাল নাই আজি। তো চাওক কি হুলস্থুল কৰি থাকে, তো এতিয়া কোচৰ পৰা নামেই, কোচতে বহি আছে গোটেই দিনটো। তো কোনো ঔষধ পাতি খুৱাব নোৱাৰোঁ তাইক। চাওক ঔষধ খুৱাব তো এতিয়ালৈকে অলপ ভাল পাইছে। তো সকলোৱে দোৱা কৰিব যেন লিচন সুস্থ হৈ উঠে। এইটো সময়ত শুনি আছোঁ প্ৰায় ল'ৰা ছোৱালীৰ তেনেকুৱা বমি কিবা কিবি বেমাৰ হৈ আছে, গৰম যিহেতু। তো আজিলৈ ইমানেই, বাই।